হেল্ল' এভৰিৱান, মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যোৱাকালি এফালে আম আনিছিলে, যিহেতু খাই চালোঁ বহুত বেছি টেঙা, ভাবিলোঁ আচাৰ অলপমান থৈ দিওঁ বুলি। সেয়া আমখিনি কাটি দিলোঁ মাক, মায়ে আচাৰ বনাব আৰু লগতে মই অলপমান থৈ দিছিলোঁ এয়া আম পাপৰ বনাবৰ কাৰণে। সেয়া বনাই ৰ'দত দিছোঁ। এইফালে গ্লুকন দি লৈ লৈছোঁ, তাতে অলপমান চিয়া চিডছ দি দিছোঁ আৰু মই মাজে মাজে কেতিয়াবাহে খাওঁ। কঁঠাল কাটিব লৈছিলোঁ আৰু গানটো এনেই গুণগুণাই আছিলোঁ, সেয়াই অকণমান ভিডিঅ' কৰি দি দিলোঁ। আৰু এইফালে মই এফুটা কঁঠাল ফাৰ্ষ্ট খাই চাইছোঁ, মিঠা বহুত আছে আৰু এইখিনি ওলোৱা হৈ গ'ল। কঁঠালৰ বাকলিখিনি লৈ গৈছোঁ আগফালে পেলাবলৈ, গৰু আহিয়ে থাকে, খাব পাৰিব, সেয়া ছাইডতে পেলাই দিলোঁ। আৰু এতিয়া মই কঁঠালখিনি লৈ লৈছোঁ, ইয়াৰ ৰসখিনি উলিয়াই ল'ম। কঁঠাল খাওঁতে যে ডিঙিত লাগি যায়, সেই বস্তুটোৱে মই বেয়া পাওঁ, সেইকাৰণে মই চালনীত চালি লওঁ। আৰু কঁঠালৰ গুটিটোহে খাই ভাল লাগে, চাটনিও হওক লাগিলে কিবা খাৰতে দিয়া হওক, বহুত বেছি ভাল লাগে। আৰু এতিয়া মই এইখিনি উলিয়াই ল'লোঁ আৰু ফ্ৰিজত থৈ দিছোঁ। এফালে গকুল দায়ে কালাৰ কৰি আছে, মায়ে আধা এইখিনি কালাৰ কৰিলে আৰু বাকীখিনি গকুল দায়ে কালাৰ কৰি আছে। আগত কৰা কালাৰটো মাৰ ভাল লগা নাছিলে, সেইকাৰণে ৰেড কালাৰ কৰিছে এতিয়া। কঁঠালখিনি যে চালনীত চালি লৈছিলোঁ, সেইখিনি ফ্ৰিজত থৈ দিছিলোঁ যে, এতিয়া ঠাণ্ডা হৈ গ'ল, ভাবিছোঁ ময়ো খাওঁ, লগতে গকুলদালৈও দি দিওঁ, যিহেতু তেওঁ ঘৰলৈ যাব আৰু মা আৰু আব্বাক গধূলিহে দিম। আৰু মই এনেধৰণে কঁঠালৰ লগত মুড়ি খাই বহুত বেছি ভাল পাওঁ। আৰু আপোনালোকে এনেধৰণে খাই নাই জনাবচোন। মুড়ি বা আখৈৰ লগত এনেধৰণে কঁঠাল খাই বহুত বেছি ভাল লাগে। যদি খোৱা নাই এবাৰ খাই চাবচোন। আৰু এতিয়া এইখিনি মই গকুলদাৰ কাৰণে উলিয়াই ল'লোঁ। গকুলদা, কঁঠাল নাই নাই, একদম ফ্ৰিজত ঠাণ্ডা কৰি দিছোঁ, ৰটো উলিয়াই। দেখিলে ভয় লাগি যায়। এনেকুৱা কেনেকুৱা লাগিছে মুড়িৰ লগত কেনেকুৱা লাগিছে? ধুনীয়া আছে। গকুলদা আমাৰ ঘৰৰ লগতে আমাৰ ব্যৱসায়ীৰ লগত জড়িত 20 বছৰেই হ'ল। তেওঁ 20 বছৰৰ পৰা আমাৰ লগতে আছে আৰু মই তেওঁক বহুত সৰুৰ পৰা পাইছোঁ। তেওঁ আমাৰ ঘৰৰ সদস্য নিচিনা। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। যিসকলে নতুনকৈ চাইছে ফ'ল' কৰিব।